9 জুলাই তাৰিখে কাহিলীপাৰাৰ এটা ভাড়াঘৰত এজন যুৱকে আত্মহত্যা কৰে। জানিব পৰা মতে তেওঁ সেই ভাড়াঘৰটোত বহুদিনৰ পৰাই এগৰাকী যুৱতীৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপত আছিল, কিন্তু ঘৰৰ মালিকে সেই কথা গমেই পোৱা নাছিল, যাৰ বাবে তেওঁলোক পুলিচ আৰু মিডিয়াৰ বহুতো প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। আপোনাৰো ভাড়াঘৰ আছে নেকি? আপুনিও নিজৰ ঘৰটো ভাড়াত দি থৈছে নেকি? নিজৰ প্ৰপাৰ্টি ৰেণ্টত দিয়াৰ আগতে এই কথাকেইটা সদায় ধ্যান ৰাখিব, যাতে আপুনি ভৱিষ্যতে বিপদত পৰিবলগীয়া নহয়। ফাৰ্ষ্টলি এখন প্ৰপাৰ ৰেণ্ট এগ্ৰিমেণ্ট নিশ্চয় কৰি ল'ব। আৰু আপুনি যদি 11 মাহতকৈ বেছি সময়ৰ বাবে ঘৰটো ৰেণ্টত দিয়ে, তেনেহ'লে আপুনি ষ্টাম্প ডিউটি পে' কৰি ৰেণ্ট এগ্ৰিমেণ্টখন ছাব ৰেজিষ্ট্ৰাৰ অফিচত নিশ্চয় ৰেজিষ্টাৰ কৰাই ল'ব। ছেকেণ্ডলি, পুলিচ ভেৰিফিকেশ্যন কৰোৱাটো অত্যন্ত জৰুৰী, যাতে ভৱিষ্যতে কিবা প্ৰব্লেম হ'লে আপুনি বিপদত পৰিবলগীয়া নহয়। পেন কাৰ্ড, আধাৰ কাৰ্ড আদি ডকুমেণ্টবোৰ চেক কৰাৰ লগতে মেৰিড কাপল হ'লে তেওঁলোকৰ মেৰেজ চাৰ্টিফিকেটখন চেক কৰিবলৈ কেতিয়াও নাপাহৰিব। থাৰ্ডলি, আপুনি যি ৰেণ্ট পাব সেয়া নিজৰ বেংক একাউণ্টতহে ল'ব। ইয়াৰ পৰা এইটো লাভ হ'ব যে ফাৰ্ষ্ট আপোনাৰ এটা ইনকাম চ'ৰ্চ জেনেৰেট হ'ব, আৰু ছেকেণ্ডলি আটাইতকৈ ডাঙৰ বেনিফিট এইটো হ'ব যে কালিলৈ যদি ভাড়াতীয়াই আপোনাৰ ঘৰটো খালী কৰিব নোখোজে আৰু আপুনি কোৰ্টত কেছ ফাইল কৰিবলগীয়া হয়, তেতিয়া ই আপোনাক যথেষ্ট হেল্প কৰিব এজ এ প্ৰুফ। আৰু ছেকেণ্ডলি, এভৰি মান্থ আপোনাৰ বেংক একাউণ্টত ৰেণ্টৰ যি ট্ৰেঞ্জেকশ্যন চলি থাকিব, ই আপোনাক যথেষ্ট হেল্প কৰিব জাজমেণ্টটো আপোনাৰ ফৰে অহাত।